Dear viewers, CTET 2018 ডিসেম্বৰত এই কুৱেশ্যনটো আহিছিল মেথছৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে 2/3 প্লাছ 4/5 ইজ কিমান হ'ব তাৰমানে 2/3 প্লাছ কি হ'ব 4/5 ইজ ইকুৱেল টু কি হ'ব 3 আৰু 5ৰ আমি প্ৰথমতে কি ল'ব লাগিব এলচিএম ল'ব লাগিব 3 5ৰ ভিতৰত নাযায় 5 3 ভিতৰত নাযায় ডাইৰেক্ট কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব কি হ'ব 15 হ'ব এলচিএম কিমান হ'ব 15 হ'ব 3 15ৰ ভিতৰত কেইবাৰ যায় 5 বাৰ যায় 5 2ৰ লগত মাল্টিপ্লাই হ'ব 5 2ৰ লগত মাল্টিপ্লাই হ'ব প্লাস 5 15ৰ ভিতৰত 3 বাৰ যায় 3 4ৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব এতিয়া হ'ব 5 2 গুণ 10 প্লাস 3 4 গুণ 12 ডিভাইডেড বাই কিমান আছে 15 আছে ইজ ইকুৱেল টু 10 প্লাস 12 কিমান হ'ব 22 হ'ব আৰু তলত কিমান হ'ব 15 হ'ব এতিয়া 15 এৰে যদি 22 ক যদি আমি ডিভাইড কৰো তেনেহলে 15 22ৰ ভিতৰত একবাৰ যাব 1 15 কি হ'ব 15 হ'ব 22ৰ পৰা 15 গলে থাকিব কি হ'ব 7 হ'ব এতিয়া এনসাৰটো আমি এনেদৰে লিখিব পাৰো 1 to ইয়াতে আহিব